স্থায়ী ঠিকনা লাভ কৰিলে গুৱাহাটী সংহত জিলা আয়ুক্ত কাৰ্যালয়ে। গুৱাহাটী ৰূপনগৰ হ'ব নতুন আয়ুক্ত কাৰ্যালয়ৰ ঠিকনা। বহু নতুনত্ব দেখিবলৈ পোৱা যাব কাৰ্যালয়টো। জ্যেষ্ঠ নাগৰিকৰ সুবিধাৰ বাবে থাকিব বিশেষ ব্যৱস্থা। কৰ্মচাৰীয়ে আবেলি 5 বজাৰ পূৰ্বেই শেষ কৰিব লাগিব চৰকাৰী কাম। জিলা আয়ুক্ত সম্বন্ধীয় মুঠ 12টাতকৈ অধিক বিভাগ থাকিব কাৰ্যালয়টো। 2023 চনৰ 5 জানুৱাৰীত বিকাশৰ বাবে এদিন নামেৰে এলানি কাৰ্যসূচীৰ মুঠ 7টা কাৰ্যসূচী হাতত লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। তাৰে এটা অংশ আছিল ৰূপনগৰস্থিত এই নৱনিৰ্মিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টো। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত আধাৰশিলা স্থাপন কৰা এই কাৰ্যালয়টো সুদীৰ্ঘ প্ৰায় 3.5 বছৰৰ পাছত নিজেই শুভ উদ্বোধন কৰে নৱনিৰ্মিত কাৰ্যালয়টো। 12,695 বৰ্গমিটাৰ এলেকাৰ 3 মহলযুক্ত কাৰ্যালয়টোৰ নিৰ্মাণত মুঠ ব্যয়ৰ পৰিমাণ 81 কোটি টকা। পাৱাৰ গ্ৰিডৰ পৰিৱৰ্তে কাৰ্যালয়টোৰ চৌহদতে কৰা হৈছে 350 কিলোৱাট সৌৰশক্তিৰ উৎপাদনৰ ব্যৱস্থা। সৌৰশক্তিৰ তলতে ৰাখিব পাৰিব 153খন 4চকীয়া আৰু 86খন 2চকীয়া বাহন। কাৰ্যালয়টো মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও নতুনত্ব সংযোজন কৰি কয়, এতিয়াৰে পৰা ডিচিৰ কাৰ্যালয়লৈ নহাকৈ কাম সম্পন্ন কৰাৰ চিন্তা কৰিছোঁ। মুখ্য সচিবৰ পৰা বিকেন্দ্ৰীকৰণ হোৱা ক্ষমতা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীভূত হৈছে। গতিকে আমি আৰু অধিক ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিব লাগিব। ডিচিজন আইএছ অফিচাৰ তেওঁটো সুপ্ৰিম কোৰ্টক ভাইলেট কৰিব নোৱাৰে। গতিকে আমালৈকে ফাইলটো অহাৰ কি প্ৰয়োজন আছে? এতিয়া আমি নেক্সট লেভেলত এমেণ্ডমেণ্ট কৰিব খুজিছোঁ যে আমাৰ তাতে আৰু কাগজ কমকৈ আছে, যাতে ডিচি এম্পাৱাৰ হয় আৰু ডিচিয়ে এই কামবোৰ অকলে নকৰিব। ডিচিয়ে লগত 5জন বিধায়ক গুৱাহাটীৰ ক্ষেত্ৰত LAC-খনক বিশ্বাসত লৈ কামটো কৰিব। তাৰমানে ইলিগেল কৰিম বুলি ক'লেও কৰিব নোৱাৰে, কাৰণ তাত জনপ্ৰতিনিধি সোমাই। তাৰ কাৰণে বহুত বুদ্ধিটো ময়ো নাজানো কি পাক লগাই ৰাখিছে যাতে অফিচত আহে। গতিকে আমাক বুদ্ধিটো দিয়ক যে এই পাকটো আমি লগাই ৰাখিছোঁ, মানুহজনে যাতে লাষ্ট চহীটোৰ কাৰণে মোৰ টেবুলখনত আহিব লাগে। নিজে নিজে ক'ব লাগে যে ছাৰ এইটো চহীৰ কোনো ভেলু নাই, ময়ে পাক লগাই ৰাখিছিলোঁ, আজিৰ পৰা পাকটো এৰি দিলোঁ। কেৱল এয়ে নহয়, এতিয়াৰে পৰা নতুন কাৰ্যালয়টো লৈ আহিলে চৰকাৰী কাৰ্যালয়লৈ অহা যেন অনুভৱ হ'ব নালাগিব। তাৰ পৰিৱৰ্তে পাৰ্কত বহি থকা যেন অনুভৱ কৰিব লাগিব প্ৰতিগৰাকী ব্যক্তিয়ে। মাটি বা ফ্লেট কিনা বেচা আৰু আইনী বিবাহৰ বাবে এতিয়াৰে পৰা আহিব নালাগিব জিলা আয়ুক্তৰ কাৰ্যালয়লৈ। কাৰণ সমগ্ৰ জিলাখনতেই 6ৰ পৰা 7টাকৈ স্থানত থাকিব উপপঞ্জীয়কৰ কাৰ্যালয়। একেদৰে এতিয়াৰে পৰা জ্যেষ্ঠ লোকৰ বাবে কাৰ্যালয়টোত থাকিব বিশেষ সন্মান। কোনো জ্যেষ্ঠ লোকে আহি থিয় হৈ থাকিব নোৱাৰিব কাৰ্যালয়ত। কাৰ্যালয়ৰ ভিতৰে বাহিৰে থাকিব লাগিব বেঞ্চ। তদুপৰি সকলো কোঠা বাৰাণ্ডাতেই থাকিব লাগিব CCTVৰ ব্যৱস্থা। CCTVত জ্যেষ্ঠ লোক দেখিলে সন্মান সহকাৰে কৰ্মচাৰীয়ে কৰি দিব লাগিব কাম। মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত চিনিয়ৰ চিটিজেনৰ যাতে সন্মান হয়, ডিচি মহোদয়ৰ সন্মুখত CCTV এটা সদায় থাকিব লাগে। বয়োজ্যেষ্ঠ মানুহক যদি কোনোবাই থিয় কৰাই থৈছে, ডিচিয়ে লগে লগে ইণ্টাৰকম কৰি মাৰিব লাগে যে মানুহজনক আপুনি থিয় কৰাই। কাম নোহোৱা আপত্তি নাই, কামটোতো চব কাম হ'ব নোৱাৰে। কোনোবা এজন মানুহে আহি ক'লে বাবা মোক এটা 4th গ্ৰেড চাকৰি দিয়ক, মই কেনেকৈ চাকৰি দিম এডিআৰি নোহোৱাকৈ? না বুলি কোৱা কোনো আপত্তি নাই, কিন্তু নাটো আমি এনেকে ক'ব লাগিব যাতে মানুহজনে মনত আঘাত নাপায়, মানুহজনে মনত কষ্ট নাপায়। জিলা আয়ুক্তৰ কাৰ্যালয়ত এতিয়াৰে পৰা থাকিব বিধায়কসকলৰ বাবেও এটা বিশেষ কোঠা। বিধায়কজন ডিচি বা ADCৰ কোঠাত থাকিলে যাতে সাধাৰণ লোকৰ ক্ষতি নহয়, তাৰ বাবে এই পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। আমাৰ ইয়াতে এটা ৰুম আমাৰ বিধায়কসকলক বহাৰ কাৰণে দিব লাগে। বিধায়কসকল ADCৰ ৰুমত যাব নালাগে, ADCজনে বিধায়কক আহি ৰুমটোত লক কৰিব লাগে, তেতিয়া কথা বতৰা হয়। সেইকাৰণে বেলেগ বেলেগ ৰুম নহয়, এটা ৰুম বিধায়কসকলক দিব লাগে, যাতে তেওঁলোক আহিব বহিব, এজন এজনকৈ অফিচাৰক তালৈকে মাতিব, ধুনীয়াকৈ কামটো হ'ব, গুচি যাব। কাৰণ নহ'লে বিধায়কজন যদি ADC টেবুলৰ সন্মুখত বহি থাকে, বাহিৰৰ পিয়নজনে সাধাৰণ মানুহক MLA আছে এতিয়া আপুনি যাব নোৱাৰে, মানুহজন 2 ঘণ্টা ৰখিব লাগে। সেইকাৰণে বিধায়কসকলৰ এটা বেলেগ ব্যৱস্থা হ'ব লাগে, তেওঁলোকতো আহিবই লাগিব ৰাইজৰ কামত। অফিচাৰসকল তেওঁলোকৰ ওচৰত আহিলে কাম কৰি লৈ গুচি গ'ল, তেওঁলোক অফিচাৰৰ ৰুমত গৈ বহি থাকিলে বাকী মানুহৰ ক্ষতি হয়, মুখৰ কথাও ক'ব নোৱাৰে, বাহিৰত থিয় হৈ থাকিব লাগে। গতিকে সৰু সৰু কামবিলাকেদি আমি বহুত পৰিৱৰ্তন কৰিব পাৰোঁ। এই কাৰ্যালয়টো এটা মডেল কাৰ্যালয় হওক, ইয়াৰ বেষ্ট প্ৰেক্টিচবিলাক যাতে বাকী
জিলা আয়ুক্তৰ কাৰ্যালয়টো যাতে প্ৰতিফলন হয়। পূৰ্বে কিছুমান কাৰ্যালয়ত নিশা 9 বজালৈকে কাম কৰি থকা দেখা পাইছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু এতিয়াৰ পৰা চৰকাৰী কাম সমাপ্ত কৰি 5 বজাত ঘৰলৈ যাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ। 5 বজাত চৰকাৰী কাম শেষ কৰি 6 বজাত ঘৰ পাব লাগে আৰু 6:30 বজাত পিতৃ মাতৃৰ দায়িত্ব পালন কৰিব লাগে, পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। কাৰ্যালয়টো মুকলি কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিশেষ নিৰ্দেশ দিছে যে প্ৰতিগৰাকী কৰ্মচাৰীয়ে এতিয়াৰ পৰা চৰকাৰী কাম 5 বজাৰ পূৰ্বেই শেষ কৰিব লাগিব আৰু 5 বজাৰ পাছত তেওঁলোকে ঘৰত গৈ উপস্থিত হ'ব লাগিব 6 বজাত আৰু 6 বজাৰ পৰা তেওঁলোকে দায়িত্ব পালন কৰিব লাগিব পিতৃ মাতৃৰ। তদুপৰি নতুন কাৰ্যালয়টোৰ কাষতে থকা এটা জলাশয় সংৰক্ষণৰ বাবেও গুৱাহাটী উন্নয়ন মন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনায় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি কাকতিৰ সহযোগত মনোজ দুৱৰাৰ ৰিপৰ্ট, অসম লাইভ 24।